আজি বীৰ চিলাৰাই দিৱস শৌৰ্য বীৰ্য আৰু অদম্য সাহসৰ প্ৰতীক কোচ সাম্ৰাজ্যৰ মহান সেনাপতি বীৰ চিলাৰাই ৰাজ্যজুৰি স্মৰণ মহাবীৰ চিলাৰায়ক ৰাজ্যজুৰি বীৰ চিলাৰাই দিৱসৰ বিভিন্ন কাৰ্যসূচীৰ আয়োজন সামাজিক মাধ্যমৰ জৰিয়তেও বীৰ চিলাৰায়ক স্মৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে আজি বীৰ চিলাৰাই দিৱস আৰু অসমৰ কোচ ৰাজবংশৰ মহান সেনাপতি বীৰ চিলাৰায়ৰ জন্ম জয়ন্তী উপলক্ষে প্ৰতি বছৰে মাঘ মাহৰ পূৰ্ণিমাৰ তিথিত এই দিৱস ৰাজ্যজুৰি পালন কৰা হয় আৰু আজি চিলাৰাই দিৱস উদযাপন হ'ব মাঘী পূৰ্ণিমাৰ দিনা কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ চিলাৰাই যাৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ বাবে তেওঁক চিলাৰাই অৰ্থাৎ চিলৰ দৰে দ্ৰুত যোদ্ধা উপাধি প্ৰদান কৰা হৈছিল আৰু আজি সেই মহান বীৰ চিলাৰাই দিৱস আৰু ৰাজ্যজুৰি চিলাৰাই দিৱসৰ উদযাপন কৰা হৈছে শৌৰ্য বীৰ্য আৰু অদম্য সাহসৰ প্ৰতীক কোচ সাম্ৰাজ্যৰ এগৰাকী মহান সেনাপতি বীৰ চিলাৰাই ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী আয়োজন বীৰ চিলাৰাই দিৱসৰ উপলক্ষে সামাজিক মাধ্যমৰ জৰিয়তেও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বীৰ চিলাৰায়ক স্মৰণ আমি চিলাৰাই সকলোৱে স্মৰণ কৰোঁ কিন্তু আমি বিজলী মহকুমা কৰ্চা ছাত্ৰ সন্থাই আমাৰ ৰাজা মহাৰাজ নৰনাৰায়ণৰ মানে বিশ্ব মহাবীৰ চিলাৰাই দিৱসত সংগতি ৰাখি আজি প্ৰতি বছৰে আমাৰ যি মহাৰাজ নৰনাৰায়ণক আমি স্মৰণ কৰি আহিছোঁ আৰু যি দুই ভাতৃয়ে যেনেকৈ আমাৰ কোচ কমতা ৰাজ্য মানে তেওঁলোকে ৰচিছিল আশা কৰোঁ যে আমাৰ যি কোচ ৰাজবংশী জনগোষ্ঠীৰ উঠি অহা ল'ৰা ছোৱালী আৰু 516তম এতিয়া তেওঁলোকক পতাকা উত্তোলন কৰিবলৈ মই আহ্বান কৰিলোঁ।